আপুনি আপোনাৰ প্ৰেম পুনৰ ঘূৰাই পাবলৈ কেনেকৈ মেনিফেষ্ট কৰিব? প্ৰথমে আপুনি কোনোবা নিজান ঠাইত শান্ত হৈ বহক। চকু মুদি দীঘলকৈ উশাহ লওক আৰু এৰক বা লাহে লাহে ডিপ ব্ৰিথিং কৰক। দ্বিতীয়তে, এতিয়া ইমাজিন বা ভিজুৱেলাইজ কৰক যে মানুহজনে আপোনাৰ ফালে চাই মিচিকিয়াই হাঁহিছে। আপোনালোক দুয়োৱেই একেলগে খুব সুখী। একেলগে মন ভৰি কথা পাতিছে, হাঁহিছে আৰু ইজনে সিজনৰ খুব কাষত অনুভৱ কৰিছে। তৃতীয়তে, এতিয়া আপুনি মানুহজনক উদ্দেশ্য কৰি কওক, মই আমাৰ দুয়োৰে প্ৰেমৰ কাৰণে কৃতজ্ঞ। মই তোমাক ভাল পাওঁ। শান্তি আৰু আনন্দ লৈ মোৰ জীৱনত পুনৰ তোমাক স্বাগতম জনাইছোঁ। আমাৰ দুয়োৰে বন্ধন শক্তিশালী আৰু আমি দুয়ো পুনৰ একেলগ হ'লোঁ। এতিয়া ফিল কৰক যে বা অনুভৱ কৰক যে আপুনি কোৱা কথাৰ দৰেই আপোনালোকৰ দুয়োৰে পুনৰ মিলন হ'ল। দুয়োৰে মাজত পুনৰ আন্তৰিকতা গঢ়ি উঠিল। এতিয়া ৰিলিজ কৰক, অৰ্থাৎ অবছেছ নকৰিব বা আঠাৰ দৰে লাগি নাথাকিব যে কেতিয়া আৰু কেনেকৈ আপুনি ভবাৰ দৰে হ'ব। আপুনি জাষ্ট বিশ্বাস কৰক, আপুনি কল্পনা কৰা বা ভবাৰ দৰেই আপোনাৰ প্ৰেম আপোনালৈ ঘূৰি আহি আছে। এনেকৈ আপুনি কণ্টিনিউ 21 দিন কৰিব, একদিনো বাদ নিদিব। যদি বাদ যায় তেতিয়াহ'লে পুনৰ প্ৰথমৰ পৰা কৰিব লাগিব।